हेलो नमस्कार राम राम सलाम। तो यार देखिबले पाई আছে যে বাইকত অকমান হাৱা ভৰাই আছো। তো আজি গৈ আছো ৰাংছাপাৰা হল অসমৰ আটাইতকৈ সাফা গাঁও দ্য ক্লিনেষ্ট ভিলেজ অফ আসাম। তো মানিকপুৰত চাহ খালো এক কাপ গোটেই কেইজনে আৰু মানিকপুৰ ক্ৰছ কৰি মাত্ৰ বঙাইগাঁও ক্ৰছ কৰিছিলোহে এটো দেওহাটীৰ ওচৰতে। তো মোৰ বাইকৰ ক্লাছডাল ছিঙি গ'ল, তো তাকে ৰখিব লগা হৈ গ'ল অকস্মাত। তো ওচৰত গ্যাৰেজ আছিলে, বাইকখন লৈ গ'লো। হেই যে মোৰ বাইকখন ঠিক কৰি আছে। তাৰ লগতে ইয়াত বহাগী হোটেল আছে, ভাবিলো ইয়াত অকমান চাহ নাস্তা কৰিয়ে যাওঁ, যেহেতু ৰখিছো। ইয়াত দেখিব পাই আছে আমাৰ নাৰুদা, লগতে আজি শুভঙ্কৰ আছে মোৰ ভাইটি। তো ইয়াত আহি গ'ল গৰম পৰঠা চঠা খাই ওলাই গ'লো আমি। এই আগে মই গৈ আছো ৰঙা জেকেট পিন্ধি, হেলমেটৰ ওপৰত কেমেৰা। তো ৰাংছাপাৰা যোৱা ইচ্ছা বহুত দিনৰ পৰাই আছিলে, কিন্তু সময় মিলা নাছিলে। তো গৈ জয়িগোপা পাই গ'লো। এইটো হ'ল নৰনাৰায়ণ সেতু, ব্ৰহ্মপুত্ৰ নদী। তো মোৰ কেমেৰাৰ সাউণ্ডৰ সেটিংটো বন্ধ কৰি দিয়া আছিলে, যাৰ কাৰণে ভয়েস নাই ইয়াতে। তো চাৰিওফালে ভিউখিনি চাওক একবাৰ, নদীৰ লগতে সেউজীয়া পাহাৰ। আৰু মই বাইক লৈ এইটো বাটত প্ৰায় 4-5 মানে হ'ল যোৱা। মই আগতে যেতিয়া মানে সেলছৰ কাম কৰিছিলোঁ তেতিয়া গোৱালপাৰা বহুত গৈছোঁ, বাইক লৈ ট্ৰেভেল কৰিছিলোঁ বেছিভাগ। তো আজি বহুত দিন মোৰ আকৌ এবাৰ সৌভাগ্য হ'ল যে গোৱালপাৰা যাওঁ বুলি। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰিব। আকৌ এবাৰ মনত কৰাই দিছোঁ, যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু আজি আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ আপোনালোকৰ লগত, সকলোৰ লগতে, যে এইটো মোৰ পাৰ্চনেল ভিউ হয়। যদি কোনোবাই মানে এগ্ৰি নকৰিব পাৰে মোৰ নিজৰ ভিউৰ লগত। মোৰ মতে মানে লোৱাৰ আসামৰ ভিতৰত, মানে নামনি অসমৰ ভিতৰত গোৱালপাৰাটো হ'ল আটাইতকৈ মানে নেচাৰেল বিউটিত 1 নম্বৰ। কাৰণ ইয়াতে যিবোৰ মানে পাহাৰ পৰ্বত নদী আৰু সাৰাউণ্ডিং মানে এটমস্ফিয়াৰখিনি যিমান ধুনীয়া লাগে, মানে মোৰ নজৰত নপৰে আৰু তেনেকুৱা যে লোৱাৰ আসামত তেনেকুৱা জায়গা আছে কিজানি। তো আপোনালোকে কি ভাবে একবাৰ নিশ্চয় কমেণ্ট কৰি জনাব। তো কথা পাততে আহি গ'লো, আগিয়া ক্ৰছ কৰি গ'লো আমি। তো এতিয়া ৰাংছাপাৰা পামে। তো ৰাংছাপাৰা পোৱাৰ অকণমান আগৰ পৰাই চাওক, ৰাস্তাৰ দুইফালে একদম চাফা চুতৰা, কিন্তু মানে দূৰৰ পৰাই মানে হাৱাটো লাগি যায় আৰু দেহাত যে ৰাংছাপাৰা আহি আছে বুলি। তো চাওক চাৰিওফালে কিমান চাফা চুতৰা। ওচৰতে এটা পিকনিক স্পটো আছে সৰু সুৰা, ইয়াত স্কুল কলেজৰ ল'ৰা ছোৱালীবোৰ আহি থাকে। তো সময় পালে একবাৰ নিশ্চয় ৰাংছাপাৰা যাব, ফেমিলি লৈও যাব পাৰিব, কোনো প্ৰব্লেম নাই। তো আমি অলৰেডি ৰাংছাপাৰা সোমাই গ'লোঁ। মোৰ ৰাস্তাৰ দুয়োফালে চাওক, মই যে গৈ আছোঁ কিমান চাফা চুতৰা। আৰু ৰাংছাপাৰাত আজি গৈ কিনে বহুত মজা কৰিলোঁ, বহুত মস্তি কৰিলোঁ। 3জন গৈছিলোঁ আমি। এয়া পাই গ'লোঁ আমি ৰাংছাপাৰাৰ মেইন গেট, ক্লিনেষ্ট ভিলেজ ৰাংছাপাৰা। তো ব্লগ এতিয়া ভিতৰত যাওঁ আৰু ৰাংছাপাৰাটো গোটেইখিনি ঘূৰি ফুৰি চাম। Clean Goalpara, clean Goalpara, green Goalpara. ফাইনেলি আমি পাই গ'লোঁ ৰাংছাপাৰাৰ ভিতৰত। তো এইটো হ'ল পাৰ্কিং এৰিয়া, গাড়ী চাৰি লৈ গ'লে ইয়াত পাৰ্কিং কৰিব পাৰিব। ইয়াত আমাৰ ৰামপিয়াৰীবোৰ
পাৰ্কিং কৰি দিলোঁ অলৰেডি আৰু আশে পাশে চাৰিওফালে ৰবাৰ গাছ এতিয়া আমি গৈ আছো বেম্বু পাৰ্কত বেম্বু পাৰ্কটো কিন্তু মানে কোনো সোসাইটি বা কোনো গভৰ্ণমেণ্ট প্ৰপাৰ্টি নহয় এইটো একচুৱেলি একজন মানুহৰ মানে প্ৰাইভেট প্ৰপাৰ্টি হয় আৰু ইয়াতে জায়গাটো ইমান ধুনীয়াকৈ বনাইছে মানে বাহিৰৰ পৰা যিকোনো টুৰিষ্ট আহিলে বহুত ভাল এটা সময় কটাব পাৰিব ইয়াতে চাওক কিমান ডাঙৰ ডাঙৰ বাঁহ গছ লগতে বহা জায়গাখিনি একদম বহুত ধুনীয়া আৰু সবতকৈ মজাৰ বস্তু হ'ল চাফা সুতৰা যে সঁচাকৈ বহুত চাফা সুতৰা ইয়াত মানে এটা চকলেটৰ পেকেটো নাপাব আপুনি আৰু সব ধুনীয়া ফুৱাৰা বনোৱা আছে ইয়াত মানে ভাবিলে আচৰিত লাগে আৰু ইয়াৰে মানুহগিলা কিমান মানে ফৰৱাৰ্ড মেণ্টেলিটিৰ মানুহ যে টুৰিষ্ট আহে কাৰণে নিজৰ পাৰ্চনেল প্ৰপাৰ্টিত ইমান ধুনীয়া মানে এটা পাৰ্ক বনাইছে ইহঁতে ভাল লাগিছে জায়গাটো তো ভিডিঅ'খিনি সম্পূৰ্ণ চাওক আৰু মজা লওক ইয়াত মানে নাৰ্সাৰী এটা আছে মানে যিজন ল্যান্ডলৰ্ড হয় যিজন মানুহৰ মানে এইটো প্ৰপাৰ্টি হয় তেখেতৰ মানে নাৰ্সাৰী আছে ইয়াত নিজা এইটো হ'ল এটা গোৱালি ঘৰ মানে গৰু ৰখা ঘৰ চাওক কিমান চাফা সুতৰা মানে মই জীৱনত মানে প্ৰথমবাৰ এনেকুৱা চাফা সুতৰা গোৱালি ঘৰ দেখা পাইছোঁ আৰু ইয়াত চাওক মই মাত্ৰই কৈছোঁ ইয়াত নাৰ্সাৰী আছে যিহঁতৰ মানে প্ৰাইভেট প্ৰপাৰ্টি হয় এইটো বহুত ধৰণৰ ফুল বহুত ভাল লাগিছে চাৰিওফালে একদম সেউজীয়া সেউজীয়া একদম ফ্ৰেছ এয়াৰ ফ্ৰেছ অক্সিজেন যদি মানে কাম কৰি কৰি একদম হয়ৰাণ হৈ গৈছে ইয়াত আহিব 2 ঘণ্টা 3 ঘণ্টা মানে টাইম স্পেন্ড কৰিব একদম মাইন্ডটো ফ্ৰেছ হৈ যাব লগতে অলপ কণী চনি খালো চাহ খালো ইয়াতে আৰু এটা প্ৰবলেমৰ কথা মই শেয়াৰ কৰিম আৰু প্ৰবলেম বুলি নহয় যেটো মানে মই ফিল কৰিছো আৰু ৰাংছাপাৰা আহি কিনে মানে ইয়াত এটা সৰু সৰু মানে ঘৰুৱা ধৰণৰ ৰিজৰ্ট এটা হ'ব লাগে যত মানে মানুহ ৰাতি থাকিব পাৰে কাৰণ এনেকুৱা জায়গাত মানে গলে আৰু আহিব মন নাযায় 1-2 ঘণ্টা থাকিলে মানে মনটো নভৰে আৰু তো তাকে যদি কোনোবা সৰু সৰু ৰিজৰ্ট খুলে ইয়াত যাতে থাকিব পৰা মানে ফেসিলিটি থাকে যত একদম মিনিমাম ফেসিলিটি খিনি দিব পাৰিলে হল কোনো কথা নাই তো চাওক ইয়াত ৰবাৰ গছৰ পৰা ৰবাৰ ওলাই আছে ইয়াত কিন্তু ঢেৰ ৰবাৰ গাছ আছে আৰু এইখিনি চাওক মানুহৰ ঘৰৰ চোতাল মানে ৰাস্তাৰ দুইফালে যেনেকুৱা মানে সাফা সুতৰা মানুহৰ ঘৰৰ চোতালখিনি মানে তেনেকুৱাই সেম তেনেকুৱাই এনেকুৱা লাগিছে মানে স্বচ্ছ ভাৰত মিছনটো ইহঁতে মানে বহুত সিৰিয়াসলি লৈছে আৰু বহুত ভাল কথা লবও লাগে পৰিবেশটো যিমান সাফ সুতৰা থাকিব সাফচিকন থাকিব মানুহৰ মন আৰু মাথাটো ইমান সাফচিকন থাকিব বেয়া বুদ্ধি নাহে মাথাত আৰু তো চাওক চোতালটো কি চকচকা একেবাৰে ইয়াত বহুত মানুহে পিকনিক খাবলৈ আহিছে পিকনিক মানে ৰান্ধি বাৰি খাবলৈ সুবিধা নাই তেনেকুৱা ঘৰৰ পৰা বনাই আনিলে খাব পাৰিব আৰামছে তো ইয়াত অকমান ফটোশুট কৰিলো আমি তো ফটোশুট কৰাৰ পিছত আমি গৈছিলো গোৱালপাৰা পাৰ হৈ আপোনাৰ কৃষ্ণাইৰ ওচৰত মন্দিৰ এখন আছে তো কোন মন্দিৰত গৈছিলো কি কৰিছিলো এটো পিছৰ নেক্সট ভিডিঅত দেখুৱাম আপোনালোকক তাৰ পিছত ৰিটাৰ্ণ কৰাৰ সময়ত খুমাই গলো আমি গোৱালপাৰা বাজৈ হোটেলত ভাত পানী খাব লাগে আৰু বহুত দিন ধৰি বাজৈত ভাত খোৱা নাই তাকে আজি ভাবিলো বাজৈতে ভাত পানী খাও চিকেন আৰু ভাত খালো আহাৰ সময়ত এটো চাওক গোৱালপাৰাৰ ভিতৰ দি আহিছিলো আমি তো ব্ৰহ্মপুত্ৰ নদীৰ কিমান ধুনীয়া এটা ভিউ
আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোকে ভাল লাগিছে ভিডিঅ'টো যদি ভাল লাগি থাকে চেনেলটো অৱশ্যই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব